জানোয়ার। ঐ বাপু, ডাঙৰ হলি কি হবি? পিতি, জানোয়ার হম। বৈরা জানোয়ার বুড়ে হেন সন্তানবোৰক কয় যে তই ডাঙৰ হয় কিন্তু মানুহ নহবি দে। মানুহৰ দৰে নিশিকিবি, ভিন্ন ভাষা নহলে বুজি নাপাবি অন্য প্ৰান্তৰ জানোৱাৰবোৰৰ ভাৱৰ সাৰাংশ। কেতিয়াও নিশিকিবি অংক নহলে খেলি মেলি হৈ যাব সকলোবোৰ হিচাপ। আনকি নিপিন্ধিবি কাপোৰ, নহলে লাজ ঢাকিবলৈ পিন্ধা কাপোৰ ফালি দিবলৈ আজিকালি কোনেও লাজ নকৰে। আৰে কাপোৰেই যেতিয়া নিপিন্ধিবি ফালিব কি? নিশিকিবি ধৰ্ম, নাপাতিবি উৎসৱ ধৰ্মীয়, নহলে কোনোবা আহিব কোনোবা নাহিব, কোনোবাই আকৌ হাঁহিব। মানুহ হলে সম্পত্তি গোটোৱাৰ প্ৰতিযোগিতা, ভোগ কৰিবলৈ নহয় আনক দেখুৱাবলৈ। মানুহ হলে কিনিব লাগিব মহঙা পালেং, শুবলৈ নহয় আনৰ টোপনি ভাঙিবলৈ। তাতকৈ আমাৰ জানোৱাৰবোৰৰে ভাল। না উচ্চাকাংক্ষা, না দিবা স্বপ্ন, না ভ্ৰম, না আমাৰ দুনিয়াত বৃহৎ বৃহৎ অট্টালিকা, না বৃদ্ধাশ্রম। আমার জাতপাত জানোয়ার, ধর্ম জানোয়ার, গোত্র জানোয়ার, নাম জানোয়ার, উপাধিও জানোয়ার। আমি জানোয়ারবোৰ কেৱল জানোয়াৰ, কিন্তু মানুহবোৰ কেৱল মানুহ নহয়। মানুহ হোৱাৰ আগত তেওঁলোক হিন্দু, কিছুমান আকৌ মুছলমানো। তই মুঠতে বুজি ল কথাষাৰ যে আমি যেনেকৈ জানোৱাৰ হৈ আছো, ডাঙৰ হৈ তয়ো তেনেকৈ কেৱল জানোৱাৰ হৈয়েই থাকিব লাগিব। মানুহ হলে মানুহবোৰে তোক মানুহ হৈ থাকিবলৈ নিদিব, তেন্তে কি লাভ? সেয়েহে পুনৰ সুধিছো, বাপু, ডাঙৰ হলি কি হবি? পিতি, জানোৱাৰ হম। বৈৰা।